Hello future officers. 10 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলি কেৱল মাত্ৰ 999 টকাত কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে লৈ আনিছে অনলাইন গাইডেন্স প্ৰগ্ৰাম ফৰ সিভিল সাৰ্ভিস। যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে। কন্টেন্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশন কেয়াৰ আনপ্লাগ আৰু কম্পিটিশন কেয়াৰ প্লাস আপোনালোকৰ বাবে লৈ অনা হৈছে। আমাক সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি পঢ়ো। প্ৰথমে আমি বায়োফুয়েল ৰিফাইনাৰীৰ ওপৰত পঢ়িম। ভেৰি ইম্পৰ্টেন্ট ইনফৰমেশ্যন এতিয়া আহিছে। নেক্সট আমি ডিজিটেল ডিভাইডৰ ওপৰত আলোচনা কৰিম। তাৰপিছত 16th ফাইনেন্স কমিশ্যনৰ ওপৰত আলোচনা কৰিম। এবছৰ প্ৰিলিমছতো প্ৰশ্ন আহিলে ইতিমধ্যে। তাৰপিছত SAI নো কি হয় আমি চাম। প্ৰথমে বায়োফুয়েল ৰিফাইনাৰী নৰ্থ ইষ্টৰ প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বায়োফুয়েল ৰিফাইনাৰী সেটআপ হ'বলৈ গৈ আছে। ক'ত ডেভেলপ হ'ব? কাৰ্বি আংলং অটোনমাস কাউন্সিল। ভেৰি ইম্পৰ্টেন্ট ফেক্চুৱেল ইনফৰমেশ্যন। বৰ্তমান আমাৰ এক্সামিনেশ্যন প্ৰসেসটো হাইলি ফেক্চুৱেল যেহেতু হৈছে, আমি কিছুমান ফেক্চুৱেল তথ্য মনত ৰখাটো খুবেই প্ৰয়োজনীয়। মনত ৰাখিব, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বায়োফুয়েল ৰিফাইনাৰী সেটআপ হ'ব কাৰ্বি আংলং অটোনমাস কাউন্সিল। তেওঁলোকে কাৰ সৈতে এগ্ৰিমেন্ট সাইন কৰিছে? ভেৰি ইম্পৰ্টেন্ট গোল গেছ প্ৰাইভেট লিমিটেড। গোল গেছ প্ৰাইভেট লিমিটেডৰ সৈতে তেওঁলোকে এগ্ৰিমেন্ট সাইন কৰিছে। উদ্দেশ্য অবজেক্টিভ যদি চাবলৈ যাওঁ তেতিয়াহ'লে ডেফিনেটলি বায়োফুয়েলৰ কথা যেহেতু কোৱা গৈছে। বায়োফুয়েলৰ মেইন অবজেক্টিভ কি? ক্লিন এনাৰ্জি, য'ত কাৰ্বন এমিশন কম। এণ্ড অফক'ৰ্ছ আমি ইকনমিক পাৰ্সপেক্টিভৰ পৰা ক'ব গ'লে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা আহিব। যেহেতু কাৰ্বি আংলং অটোনমাস কাউন্সিল সেই অঞ্চলত ডেভেলপ কৰা হ'ব, তাৰে লোকেল মানুহে এমপ্লয়মেণ্ট অপৰচুনিটি পাবলৈ সক্ষম হ'ব। যিসকল খেতিয়ক তেওঁলোকৰ যিখিনি ৱেষ্ট ৰেচিডিউ, আজি খেতি কৰাৰ পিছত যিখিনি পেলনীয়া যিখিনি বস্তু সেইখিনি তেওঁলোকে এগ্ৰিকালচাৰেল ৱেষ্ট সেইখিনি তেওঁলোকে বায়োফুয়েলত পৰিণত কৰিব পাৰিব। এণ্ড অফক'ৰ্ছ মোষ্ট ইম্পৰ্টেণ্টলি আমি বৰ্তমান ফসিল ফুয়েলৰ ওপৰত খুবেই ডিপেণ্ডেণ্ট আৰু ফসিল ফুয়েলৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড খুবেই বেছি এমিশন হয়। আমি সেই ফসিল ফুয়েলৰ ওপৰত আমাৰ যে ডিপেণ্ডেন্স আমি আজিও নিৰ্ভৰশীল হৈ আছো, সেই ডিপেণ্ডেন্সি আমি কমাবলৈ সক্ষম হ'ম। আৰু আপোনালোকে নিশ্চয় এটি কথা গম পায়, ভাৰতৰ এটি টাৰ্গেট আছে নেট জিৰ' টাৰ্গেট, অৰ্থাৎ 2070 চনত আমি নেট কাৰ্বন জিৰ'। ইয়াৰ অৰ্থ এয়াই যে কাৰ্বন এমিশন, কাৰ্বন ডাই অক্সাইড যিমান আমাৰ এমিশন হ'ব সিমানখিনি কাৰ্বন ডাই অক্সাইড আমি এবজৰ্ব কৰিম। সেই ইয়াকে কোৱা হয় নেট জিৰ' গোল। এই নেট জিৰ' গোলৰ টাৰ্গেট ইয়াৰ আমাৰ 2070 আমাৰ নেট জিৰ' গোল। এয়া আমাৰ পঞ্চামৃত ষ্ট্ৰেটেজিৰ অন্তৰ্গত। এই গোল এচিভ কৰিবৰ কাৰণে বায়োফুয়েল ৰিফাইনাৰীয়ে আমাক সহায় কৰিব। এই ক্ষেত্ৰত ইতিমধ্যে জনাইছোৱে যিবোৰ এগ্ৰিকালচাৰেল ৱেষ্ট, সেই এগ্ৰিকালচাৰেল ৱেষ্টসমূহক আমি বায়োফুয়েললৈ কনভাৰ্ট কৰিব পাৰিম। এণ্ড ইট উইল বি আ ছেকেণ্ড জেনেৰেশ্যন বায়োফুয়েল। বায়োফুয়েলৰ 4টা জেনেৰেশ্যন আমি দেখা পাওঁ। ফাৰ্ষ্ট জেনেৰেশ্যন বায়োফুয়েল যি আমি খাদ্য বস্তুৰ পৰা উৎপাদন কৰিব পাৰোঁ। ছেকেণ্ড জেনেৰেশ্যন বায়োফুয়েল যিবোৰ ইনএডিবল, অৰ্থাৎ যিবোৰ খাদ্য বস্তুৰ পৰা উৎপাদন কৰা নহয়, তাক আমি ছেকেণ্ড জেনেৰেশ্যন বুলি কওঁ। আজি এগ্ৰিকালচাৰেল ৱেষ্টটো কোনো খাদ্য বস্তু নহয়, পেলনীয়া বস্তু, ইনএডিবল। এয়া হ'ব আমাৰ ছেকেণ্ড জেনেৰেশ্যন বায়োফুয়েল। থাৰ্ড জেনেৰেশ্যন বায়োফুয়েল কি হয়? থাৰ্ড জেনেৰেশ্যন বায়োফুয়েল যদিহে আমি এলগি অৰ্থাৎ শেলুৱৈৰ পৰা যদি আমি উৎপাদন কৰোঁ তাক আমি থাৰ্ড জেনেৰেশ্যন বায়োফুয়েল বুলি কওঁ। আৰু ফ'ৰ্থ জেনেৰেশ্যন বায়োফুয়েল কি? ফ'ৰ্থ জেনেৰেশ্যন বায়োফুয়েল হৈছে জেনেটিকেলি মডিফাইড অৰ্গেনিজমছ, যাৰ দ্বাৰা আমি বায়োফুয়েল উৎপাদন কৰিব পাৰোঁ, তাক আমি ফ'ৰ্থ জেনেৰেশ্যন বায়োফুয়েল বুলি কওঁ। তো 4টা কেটেগৰীৰ বায়োফুয়েল আৰু বিশেষকৈ ফ'কাছ কৰা হৈছে ছেকেণ্ড জেনেৰেশ্যন বায়োফুয়েলত। আৰু যিবোৰ আমাৰ বায়োফুয়েল, বায়োপেট্ৰল, বায়োডিজেল যি উৎপাদন কৰা হ'ব, ডেট উইল বি ডেফিনেটলি ইকো ফ্ৰেণ্ডলি। আৰু বিশেষকৈ ফ'ল' কৰা হৈছে চাৰ্কুলাৰ ইকনমি। চাৰ্কুলাৰ ইকনমি মানে কি? চাৰ্কুলাৰ ইকনমি মানে হৈছে য'ত আমি যিকোনো এটা বস্তু পুনৰ ৰিচাইকেল, ৰিইউজ কৰিব পাৰোঁ, ইয়াকে আমি সাৰ্কুলাৰ ইকনমি বুলি কওঁ। আৰু এই ক্ষেত্ৰত বায়োফুয়েলৰ ক্ষেত্ৰত আমি যাতে পেলাই নিদি পেলাই আমি পুনৰ সেই বস্তুটো আমি যাতে পেলনীয়া বস্তুখিনিক যাতে আমি পুনৰ ৰিইউজ কৰিব পাৰোঁ, সেয়া হ'ব আমাৰ সাৰ্কুলাৰ ইকনমি পাৰ্ট। আৰু বৰ্তমান যুগত
সার্কুলার ইকোনমিও খুব হাইপত থকা এটা কনসেপ্ট প্রায় ইয়াৰ ওপৰত প্ৰশ্ন সোধা দেখা পাওঁ যিদৰে এবছৰ ইউপিএসসি সার্কুলার ইকোনমিৰ ওপৰত প্ৰায় GS1 GS2 দুয়োখন পেপাৰতে GS2 CSETৰ পেপাৰত ৰিডিং কম্প্ৰিহেনশনতো সার্কুলার ইকোনমিৰ ওপৰত এটা আৰ্টিকেল দিয়া দেখা পোৱা গৈছিল ঠিক সেইদৰে GS1 জেনারেল স্টাডিজ পেপাৰখনতো আমি দেখা পাওঁ যে সার্কুলার ইকোনমিৰ ওপৰত ইউপিএসসিও প্ৰশ্ন সুধিছিলে তো সার্কুলার ইকোনমিৰ কনসেপ্টটো খুবই ইম্পৰ্টেন্ট আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন লৈ অনা হৈছে with reference to the establishment of a biofuel refinery in Assam consider the following statements the refinery will be the first of its kind in northeast India it will convert fossil fuels into greener variants using advanced catalytic technology তাৰপিছত it's a collaboration between Karbi Anglong Autonomous Council and Gold Gas Private Limited নিশ্চয় উত্তৰটি গম পাইছে শুদ্ধ উত্তৰ আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ ঘোষণা কৰিছে য'ত অফলাইন মাধ্যম যোগে আমাৰ হিলপুখুৰী চেণ্টাৰত অফলাইন এপিএসসি ইউপিএসসিৰ গাইডেন্স পাবলে সক্ষম হ'ব যদি ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰতে যোগাযোগ কৰিব পাৰে CSETৰ ফুল কোৰ্স এটি আপোনালোকৰ বাবে ৰখা হৈছে কেৱল মাত্ৰ 999 টকাত CSETৰ ফুল কোৰ্স এটি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ বাবে স্পেশাল অফাৰ CSETৰ টেষ্ট সিৰিজ একেবাৰে বিনামূলীয়াকৈ দিয়া হৈছে যদি হে ইন্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰতে যোগাযোগ কৰিব পাৰে আহক আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছো ডিজিটেল ডিভাইডৰ ওপৰত আসাম ট্ৰিবিউনে আজি এটা সুন্দৰ আৰ্টিকেল পাবলিশ কৰিছিলে ডিজিটেল ডিভাইড মানে কি ডিজিটেল ডিভাইড মানে আজি আমি চাব গলে digitalization যেনে স্মার্টফোনস হওক স্মার্ট ডিভাইসেস বোৰ এসামে এক্সেস কৰিব পাৰিছে এসামে ব্যৱহাৰ কৰিব পাৰিছে এসামে এক্সেস কৰিব পৰা নাই ৰাইট some are accessible some are not accessible তো কিহৰ বেসিছত আমি ডিজিটাল ডিভাইড কোন ডিজিটাল ডিভাইডৰ বহু ক্যাটেগৰি আছে হয়তো এটা ক্যাটেগৰাইজেশন হ'ব on the basis of age গ্ৰুপৰ ওপৰত আমি ক্যাটেগৰাইজ কৰিব পাৰো যে এটা পাৰ্টিকুলাৰ এজ গ্ৰুপৰ মানুহে বৰ্তমান যি আমাৰ ডিজিটাল টেকনলজি স্মাৰ্ট ডিভাইসেস স্মাৰ্টফোন হওক বা ইলেক্ট্ৰনিক ডিভাইসেস তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বৰ বেছি অসুবিধা নাপায় আনহাতে এছান লোকে আকৌ বিৰাট কষ্ট পায় কাৰণ they are not used to this kind of things this is also an example of digital divide কিন্তু digital divide মই কিহৰ perspectiveত মই example দিছো এয়া মই বয়সৰ perspectiveত example দিছো কিন্তু আজিৰ যেটো আৰ্টিকেল উলাইছে আজিৰ আৰ্টিকেলটো হৈছে gender digital divide ইয়াৰ অৰ্থ এয়াই যে আমাৰ সমাজত আজিও আমি দেখা পাইছো যে due to the existing patriarchal system আমাৰ আজিও হয়তো বহু সময়ত পুৰুষসকলে এই যে ডিজিটালাইজেশনৰ এক্সেস বা এই সুবিধা বেছিকৈ লাভ কৰিবলৈ সক্ষম হৈছে কম্পেয়াৰ্ড টু দি women আজিও আমাৰ যেহেতু পুৰুষতান্ত্ৰিক সমাজ বুলিয়ে ক'ব লাগিব তাৰ বাবে বহু সময়ত পুৰুষতকৈ মহিলাই এই ডিজিটালাইজেশনৰ সুবিধা খুব কমকৈ পোৱা দেখা পোৱা গৈছে আৰু ডিজিটাল ডিভাইড কাক কোৱা হয় মই হেতুৱে কৈছো ইটস ইনইকুৱেলিটি আজি ডিজিটাল টেকনলজি কোনোবাই এক্সেস কৰিব পাৰিছে কোনোবাই এক্সেস কৰিব পৰা নাই মই অলৰেডি ডেফিনিশন দিয়ে দিলো আপোনালোকক আৰু এই ক্ষেত্ৰত ক'ব গলে অকল স্মাৰ্ট ডিভাইসেস এক্সেস কৰিব পৰাকে আমি ডিজিটাল এক্সেস বুলি নকওঁ ডিজিটাল স্কিল থকাটো প্ৰয়োজনীয় আজি আপুনি কম্পিউটাৰটো যদি চলাব জানে ফোনৰ বেসিক যদি আপোনাৰ আইডিয়া আছে চলাব জানে that's also a part of digital skill STEM participation STEM মানে science technology engineering and mathematics STEM participation তো আমি ডিভাইড দেখা পাওঁ technological leadership আজি বহু সময়ত আজি আমাৰ ডাঙৰ ডাঙৰ technological companies বোৰত দেখা পাব যে the bosses are male compared to very few female bosses এই ক্ষেত্ৰত আপোনালোকৰ বাবে কিছুমান ডেটা এই আৰ্টিকেলত ডেটা লৈ অনা হৈছে আৰু এই ক্ষেত্ৰত আপোনালোকক খুব গুৰুত্বপূৰ্ণ এটি তথ্য জনাই থওঁ ওয়াৰ্ল্ড ইকোনমিক ফোৰাম আৰু আমাৰ মিনিষ্ট্ৰি অফ সায়েন্স এণ্ড টেকনলজি কি কৈছে তেওঁলোকে ICT অৰ্থাৎ ইনফৰমেশন এণ্ড টেকনলজি স্কিলছ মানে কম্পিউটাৰ ইউজ কৰিব পৰা মোবাইল ইউজ কৰিব পৰা তাকে আমি ICT স্কিলছ বুলি কওঁ ICT স্কিল ইজ নাও আ কোৰ অফ দি 21st century employability আপোনাৰ যদি ICT skill যদি নাথাকে আপুনি যদি বেসিক কম্পিউটাৰ এটা যদি চলাব নেজানে তেতিয়া হলে it will not lead to any employment আপুনি employment opportunity পাব নোৱাৰে
আৰু এই ক্ষেত্ৰত very important data from mains perspective আমাৰ GS3 পেপাৰত বা GS1 ৰ পেপাৰত societyৰ কথা আহে GS2 পেপাৰত social justiceৰ কথা আহে GS3 পেপাৰত availability economicsৰ কথা আহি যায় আৰু এই ক্ষেত্ৰত আমি এনে ধৰণৰ কিছু ডেটা ব্যৱহাৰ কৰিব পাৰো যেনে গ্লোবাল ডেটা চাব গলে ইন্টাৰনেটৰ ব্যৱহাৰ 70% 70% men 70% পুৰুষে ইন্টাৰনেটৰ ব্যৱহাৰ কৰে আনহাতে you can see the data 65% of women 70% men versus 65% of women global data ভাৰতত বহুত কম ভাৰতত চাওক মাত্ৰ 15% মহিলাইহে ইন্টাৰনেটৰ ব্যৱহাৰ কৰে compared to 25% men আৰু এই যে এক্সেস গ্যাপ ভাৰতত কি কাৰণে আমি দেখা পাইছো ভাৰতত আমি এক্সেস গ্যাপ এই কাৰণে দেখা পাইছো কাৰণ ভাৰতত প্ৰায় 60% men are having smartphones compared to 31% women who are having smartphones because they are expected to do only the household chores. Ohomot 86.7% of the boys teolukor digital access ase very unfortunate scenario 17.8% girls or hematro digital access ami dekha pao very very unfortunate scenario ohomot gender gap bahut beshi AI workforce or AI to baru access or kothar perspective ot ami ahilu workforce or perspective ot ami ahu as a software development as ji hokale IT skills acquire korise computer engineering pohise computer engineering pohibo gole dekha pabo 82% as যে পঢ়িব কৈছে তাতে it's a male dominating part 18% women হে মাত্ৰ সফটওয়্যাৰ ডেভেলপমেন্টৰ স্কিল একুৱায়াৰ কৰিবলৈ সক্ষম হৈছে AI data processing 81% versus 10% কিমান ডাঙৰ গ্যাপ AI cloud 80% versus 20% খুব আনফৰচুনেট আৰু হেহে আমাৰ ভাৰত চৰকাৰে কিছু পদক্ষেপ লৈছে যেনে স্কিলড ম্যান পাৱাৰ এডভান্সড ৰিসাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট কোড খুলিছে ক্যালিকাত ভেৰি ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব স্কিলড ম্যান পাৱাৰ এডভান্সড ৰিসাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট আছে আমাৰ ক্যালিকাতত তেওঁলোকে প্ৰায় 5 বছৰত 1 লাখ ইঞ্জিনিয়াৰ্স বিশেষকৈ এই ডিজিটাল ফিল্ডত ICT ফিল্ডত তেওঁলোকে প্ৰায় 1 লাখ ইঞ্জিনিয়াৰ্স টাৰ্গেট কৰিছে focusing on gender parity. Next আমি আমাৰ জাগিৰোডৰ সেমিকন্ডাক্টৰৰ প্ৰজেক্ট টাটাৰ সেমিকন্ডাক্টৰৰ প্ৰজেক্ট যদি কবলৈ যাও প্ৰায় 27-28 হাজাৰ জব ক্ৰিয়েচন হোৱা দেখা পাম আৰু এই 27-28 হাজাৰৰ ভিতৰত প্ৰায় approximate 20 হাজাৰ হ'ব highly technical high level high grade jobs jot we are expecting to have some of the parity at least পুৰুষ আৰু মহিলাৰ মাজত at least সমতা স্থাপন হ'ব বুলি আমি আশাবাদী এই ক্ষেত্ৰত আমি যদি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহলে চাও হিলাগে তামিলনাডু হওক তেলেঙ্গানা হওক তাতে জেন্ডাৰ প্যাৰিটি সমতা ভালকৈ এস্টাবলিশ হোৱা দেখা পোৱা গৈছে তাতে আমি যিবোৰ ডেটা ইতিমধ্যে দিলো এই ডেটা সমূহ ইটস আ গ্লোবাল ডেটা বহু ক্ষেত্ৰত ইন্ডিয়াৰ ডেটা দিলো অসমৰ ডেটাটো একেবাৰে হৰিবল কৈছো আনহাতে আমাৰ দক্ষিণ ভাৰতত ডেটা ইজ much better than the global or the Indian average unfortunately বহু সময় digital education ko school level ot focus kora nohoy we are very much focused into memorizing the things bookish things right aru ei khetrot apunalokor babe prelims practice prosnati loyana hoise with reference to the gender digital divide in India consider the following statements in India women's access to smartphones and internet use is significantly lower than men's across all states The gender gap in digital literacy increases with the complexity of digital skills from basic to advanced. Over 50% of India's AI and semiconductor workforce currently comprises of women. Uttorti nistoy gom paise amak uttorti comment section ot janabole napahuribo ekhinde janai those proti honi pare current competition kare eti current affair test conduct kore. Jodi he interested tene hole tolodia contact number ti jogajog koribo pare. ইয়াৰ পিছত আমি আগবাঢ়িছো 16 ফাইনান্স কমিশন কেলে নিউজত আহিছে শ্ৰী টি ৰবিশংকৰ তেখেত ডেপুটি গভৰ্ণৰ RBI ডেপুটি গভৰ্ণৰ তেখেতক পাৰ্ট টাইম
16 ফাইনেন্স কমিশনৰ মেম্বাৰ হিচাপে এপইণ্ট কৰা হৈছে শ্ৰী অজয় নাৰায়ণ ঝাৰ ৰেজিগনেশ্যনৰ পিছত এটা ফাইনেন্স কমিশন কি হয় ফাইনেন্স কমিশন আমি সকলোৱে জানো ইটস এ কনষ্টিটিউচনেল বডি নহয় নে এটা আমাৰ বিভিন্ন কমিশন সমূহ কিছুমান কনষ্টিটিউচনেল বডি কিছুমান নন কনষ্টিটিউচনেল আনকনষ্টিটিউচনেল বডি কনষ্টিটিউচনেল বডি য'ত আমাৰ কনষ্টিটিউচনত মেনশ্যন কৰা আছে তাকে আমি কনষ্টিটিউচনেল বডি বুলি কওঁ আৰু এই ক্ষেত্ৰত আমাৰ সংবিধানত আৰ্টিকল 280 আৰ্টিকল 288 ফাইনেন্স কমিশনৰ কথা কোৱা হৈছে ফাইনেন্স কমিশনৰ অবজেক্টিভ কি অবজেক্টিভ এআই যিবোৰ টেক্স ৰেভিনিউ সেই টেক্স ৰেভিনিউ সমূহ তেওঁলোকে ইউনিয়ন আৰু ৰাজ্যসমূহৰ মাজত তেওঁলোকে ডিভাইড কৰে প্ৰতি বছৰে যিখিনি ৰেভিনিউ হে ৰেভিনিউখিনি ৰাজ্যসমূহৰ মাজত ডিভাইড কৰা দেখা পোৱা যায় এই যিখন আমাৰ এক্সিষ্টিং বৰ্তমান 15 ফাইনেন্স কমিশন এক্সিষ্টিং 15 ফাইনেন্স কমিশনখনত যিদৰে 41% ডিভলিউশন দেখা পোৱা গৈছে ৰাজ্যসমূহৰ বাবে 16 ফাইনেন্স কমিশনখন কেতিয়া সেটআপ কৰা হৈছিল 31 ডিসেম্বৰ 2023 ত সেটআপ কৰা হৈছিল আৰু ৰেকমেন্ডেশন অনুসৰি 16 ফাইনেন্স কমিশনখনে ওয়াৰ্ক কেতিয়াৰ পৰা কাম আৰম্ভ কৰিব 1 এপ্ৰিল 2026 ৰ পৰা 31 মাৰ্চ 2031 চনলৈ তাৰ মানে 5 বছৰৰ বাবে আমাৰ ফাইনেন্স কমিশন এখন কনস্টিটিউট কৰা হয় ইন্টাৰেষ্টিংলি পৰহি হৈ যোৱা এপিএসসি পৰীক্ষাত এইটো প্ৰশ্নই সোধা হৈছিল যে আমাৰ যিখন 16 ফাইনেন্স কমিশনখন কোন টাইম পিৰিয়ডৰ পৰা কোন টাইম পিৰিয়ডৰ লৈকে তেওঁলোকে টাস্ক কৰিব নিশ্চয় গম পাইছে দিস ইজ আ পাৰ্ট অফ এপিএসসি PYQ 16 Finance Commissioner Chairman kun Dr. Arvind Panagria. Very important monot rakhiba Dr. Arvind Panagria. Eta logote onnaino members jodi saw full time member Dr. Manoj Panda monot rakhibo lagibo eburo factual information. Tar pisot amar Srimati Annie George Matthew ase full time member Dr. Soumya Kanti Ghosh ase full time member aru aji itimothe kolwe T Ravi Shankar tekhet part time member Deputy Governor RBI tekhet part time member hisabe ahise orthat আমাৰ ফাইনেন্স কমিশনত টোটাল 5 গৰাকী ব্যক্তি আমি হেকাৰণে কও 1+4 বুলি কও এগৰাকী চেয়াৰম্যান থাকে আৰু 4 গৰাকী অন্যান্য মেম্বাৰ আমি দেখা পাও and they are constituted by the president definitely on the recommendation of a commission prelims practice প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো Consider the following statements regarding 16 Finance Commission. Shri T. Ravi Shankar, Deputy Governor of RBI, has been appointed as a part-time member of the 16 Finance Commission following the resignation of Shri Ajay Narayan Jha. It's a constitutional body constituted under Article 280 of the Indian Constitution. It was set up on 31st December 2023. উত্তৰ দিয়া আমাক জনাবলে নাপাহৰিব আৰু আজি শেষৰটো নিউজলে আমি আগবাঢ়িছো SAI মানে হৈছে Stratospheric Aerosol Injection নতুন এটি ভার্সন স্ট্র্যাটোস্ফেরিক এরোসল ইনজেকশনৰ নতুন এটি মডিফাইড ভার্সন এটি লৈ অনা হৈছে আমি জানিব লাগিব স্ট্র্যাটোস্ফেরিক এরোসল ইনজেকশন কি স্ট্র্যাটোস্ফেরিক এরোসল ইনজেকশন হৈছে এটি জিও ইঞ্জিনিয়াৰিং প্ৰসেস যত আমাৰ যে গোলকীয় উষ্ণতা হে গ্লোবাল ওয়ার্মিংৰ যে ইফেক্ট বা ইম্প্যাক্ট হে ইম্প্যাক্ট কিছু হ্ৰাস কৰিবৰ বাবে স্ট্র্যাটোস্ফেরিক এরোসল ইনজেকশন এই মেথডটি লৈ অনা হৈছে ইয়াত কি কৰা হয় ইয়াত বিশেষকৈ সূৰ্যৰ পোহৰে ইনকামিং সোলাৰ ৰেডিয়েশন যাতে সূৰ্যৰ পোহৰ যাতে পৃথিৱীলে বেছিকৈ আহিব নোৱাৰে তাৰ কাৰণে স্ট্র্যাটোস্ফেরিক এরোসল ইনজেকশন ইনিশিয়েটিভ এটা লোৱা হয় এটা ভেৰি সিম্পল এক্সাম্পলৰে মই আপোনালোকক এই প্ৰসেসটো বুজাবলৈ চেষ্টা কৰো ইমাজিন কৰক আজি যদি ঘন কলা ডাৱৰে যদি গোটে আকাশখন আগুৰি ধৰে তেতিয়া কি হ'ব সূৰ্যৰ পোহৰ আহি পেলাই আমাৰ মাটিত নেপায়হি কেলে Because black clouds, they are not transparent. Black clouds are not transparent. Gray clouds are not transparent. হয় নে আৰু সেই কাৰণে আজি সূৰ্যৰ পোহৰ আহি পেলাই আমি যাক ইনকামিং সোলাৰ ৰেডিয়েশন ইনসোলেশন বুলি কওঁ ইনসোলেশন আহি পেলাই আমাৰ পৃথিৱীত নপৰেহি আনহাতে যদি বগা ডাৱৰ থাকে তেতিয়া কি হ'ব সূৰ্যৰ পোহৰ আহি পেলাই ট্ৰান্সপাৰেন্ট যেহেতু বগা ডাৱৰ সূৰ্যৰ পোহৰ আহি পেলাই মাটিত পৰিব মাটিৰ পৰা আকৌ লং ৱেভ ৰেডিয়েশন ৰিফ্লেক্ট হ'ব আকৌ বগা ডাৱৰে ৰিফ্লেক্ট বেক কৰিব সেইকাৰণে অতি বেছি গৰম আমি দেখা পাওঁ ইয়াত মূল উদ্দেশ্য হৈছে আমি গোলকীয় উষ্ণতা কেনেকৈ আমি হ্ৰাস কৰিব পাৰো তাৰ কাৰণে আমি ফৰ্ম কৰিব লাগিব কিছু কলা ঘন ডাৱৰ বুলিও ক'ব পাৰে বা আমি এখন আকাশত কিছু আৱৰণৰ সৃষ্টি কৰিব লাগিব যাতে ইনসোলেশন অৰ্থাৎ সূৰ্যৰ পোহৰ যাতে আহি পেলাই আমাৰ পৃথিৱীত নপৰেহি
ইয়াকে কোৱা হয় ষ্ট্ৰেটোস্ফেৰিক এৰোছল ইনজেকশ্যন ইয়া কেনেকৈ কৰিব পাৰি ইয়া কৰিবৰ বাবে আমি আকাশত বিশেষকৈ য'ত ক্লাউড ফৰ্মেশ্যন হয় তাতে আমি সালফাৰ ডাইঅক্সাইড আমি স্প্ৰে কৰিব লাগে সালফাৰ ডাইঅক্সাইড স্প্ৰে কৰিলে তেতিয়া ক্লাউড ফৰ্মেশ্যন ক্লাউড কনডেনসেশ্যন নিউক্লিয়াই বা ক্লাউড ফৰ্মেশ্যনত সহায় হয় আৰু এই গোটেই প্ৰসেসটো হয়তো আপুনি কেইবা মাহৰ কাৰণে কৰিব পাৰে বা বছৰৰ কাৰণেও কৰিব পাৰে এতিয়া আপুনি কিমানটো লেভেলত কিমান অল্টিটিউডত আপুনি ইনজেক্ট কৰিছে হেতুৰ ওপৰতো কথা তো ওভাৰঅল main objective আপোনালোকক বুজাই দিলো so the main objective is to reduce the incoming solar radiation কালিৰ prelims practice প্ৰশ্নসমূহৰ উত্তৰসমূহ চাও আহক a tribute song লুইতৰ বিশাল পাৰৰ released during the celebration of ৰমেন বৰুৱাৰ জন্ম বাৰ্ষিকী উপলক্ষে লুইতৰ বিশাল পাৰৰ এটি গীত ট্ৰিবিউট কৰা হৈছিল কোনে লিখিছে ডক্টৰ দিলীপ কুমাৰ বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো আছিল আয়ুষ নিবেশ সাৰথী পৰ্টেলৰ ওপৰত It's a dedicated digital platform for investors to explore and invest in India's Ayush sector definitely কাৰ হৈতে পাৰ্টনাৰশ্বিপ কৰিছে ইনভেষ্ট ইণ্ডিয়াৰ হৈতে পাৰ্টনাৰশ্বিপ কৰা দেখা পাইছো আয়ুষ মন্ত্ৰালয়ে ইনভেষ্ট ইণ্ডিয়াৰ হৈতে পাৰ্টনাৰশ্বিপত আহিছে মূল উদ্দেশ্য কি to promote India as a global destination for traditional medicine and wellness entrepreneurship AI হৈছে আমাৰ উদ্দেশ্য তিনিটা ষ্টেটমেন্ট শুদ্ধ AI আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটো যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই